নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ মোবাইলৰ সিম ব্যৱহাৰকাৰী সকলোলৈ ওলাই আহিছে এটা অতিকৈ বেয়া খবৰ হয় যদি আপুনি ভাৰতৰ যিকোনো এটা সিম ব্যৱহাৰ কৰে লাগিলে হেতু জিঅ'ই হওক বা এয়াৰটেলই হওক বা ভোডাফোনই হওক তেন্তে আপোনাৰ বাবে ওলাই আহিছে এটা অতিকৈ বেয়া খবৰ মোবাইলৰ সিম ব্যৱহাৰকাৰী সকল এটা ভয়ংকৰ বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে সিম ব্যৱহাৰ কৰা সকল বা মোবাইল ফোন ব্যৱহাৰকাৰী সকল কি বিপদত পৰিব সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো হেকলৈকে চাই থাকক আৰু তাৰ আগতে আপোনালোক এটা সৰু ৰিকুৱেষ্ট আপোনালোকে কোনে কোনটো কোম্পানীৰ সিম ব্যৱহাৰ কৰে আপোনালোকে সকলোৱে ভিডিঅ'টোত লাইক কৰি কমেন্ট বক্সত আপোনাৰ সিম কোম্পানীৰ নামটো লিখি দিয়ক যাতে আপোনাৰ সিমৰ কিবা ইনফৰমেশনৰ লগে লগে মই আপোনালোকক আগতীয়াকৈ জনাই দিব পাৰো তো বন্ধুসকল বলক আমি ভালদৰে জানি লওঁ কি বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে নিৰ্বাচনৰ পাছতে মোবাইল ব্যৱহাৰকাৰীক মাধমাৰ খুদাবলৈ সাজু হৈছে চৰকাৰ ইলেকশ্যনৰ পাছতেই বাঢ়িব মোবাইল ৰিচাৰ্জৰ মূল্য লোকসভা নিৰ্বাচনৰ পাছতে দেশৰ কোটি কোটি লোকৰ মূৰত পৰিব ৰামটাঙোন মোবাইল সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানবোৰে নিৰ্বাচনৰ পাছতে বৃদ্ধি কৰিব ৰিচাৰ্জৰ নিৰিখ আৰু ইতিমধ্যে মোবাইল সেৱা প্ৰতিষ্ঠানবোৰে এই সন্দৰ্ভত প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দূৰসংযোগ উদ্যোগত শুল্কৰ পৰিমাণ 15 পৰা 17% বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে এই শুল্কৰ পৰিমাণ বৃদ্ধি কৰা হ'ব এইখিনিতে উল্লেখ কৰিব লাগিব যে দূৰসংযোগ ক্ষেত্ৰখনত বিগত বহুদিন ধৰি শুল্কৰ পৰিমাণ বৃদ্ধি কৰা হোৱা নাই শেষবাৰৰ বাবে 2021ত 20% শুল্ক বৃদ্ধি কৰা হৈছিল আৰু প্ৰায় 3 বছৰৰ বিৰতিৰ মূৰত পুনৰ দূৰসংযোগ উদ্যোগত শুল্ক বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু যদিহে অনুমান কৰা মতে 17% শুল্ক বৃদ্ধি কৰা হয় তেনেহলে এগৰাকী উপভোক্তাই পূৰ্বৰ 300 টকা ৰিচাৰ্জ পেক হ'বগৈ 351 টকা অৰ্থাৎ আপুনি এতিয়া যেটো ৰিচাৰ্জ 300 টকাত কৰি আছে সেই ৰিচাৰ্জটো নিৰ্বাচনৰ পিছত কৰিব লাগিব 351 টকাত বন্ধুসকল আপোনালোকে নিশ্চয়তা বুজি পাইছে 2024 লোকসভা নিৰ্বাচনৰ পিছতে আপোনাৰ মূৰত পুনৰ ৰামটাঙোন খুদাবলৈ সাজু হৈছে 17% পৰ্যন্ত বৃদ্ধি হ'ব সিম কাৰ্ডৰ ৰিচাৰ্জৰ মূল্য